নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত এওঁলোকৰ ফলাফলৰ ক্ষেত্ৰত বৰ্ণন এনেধৰণৰ। এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে শুভ হ'ব আৰু ঘৰত নতুন সদস্যও আহিব পাৰে। আপোনাৰ ঘৰৰ মানুহবোৰ আপোনাৰ লগত সুখী হ'ব আৰু আপুনিও হয়তো কোনো সদস্যৰ পৰা উপহাৰ পাব। এনে পৰিস্থিতিত বাহিৰৰ ঘৰত যিকোনো বিষয়ৰ কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদিহে তেওঁলোক ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত থাকক আৰু মাজে মাজে তেওঁলোকৰ পৰীক্ষা কৰি থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে কম পৰিশ্ৰমেৰে ভাল ফলাফল লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বহু ক্ষেত্ৰৰ পৰা আকৰ্ষণীয় অফাৰ পাব পাৰে। আপোনাৰ প্ৰতিযোগীসকলৰ বিশেষ যত্ন লওক আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ গ্ৰাহকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে নিজৰ ঊৰ্ধ্বতৰ বিষয়াৰ পৰা সন্মান লাভ কৰিব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলেও এই মাহত সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু তেওঁলোকৰ পদোন্নতিও হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ পঢ়া শুনাক লৈ কোনো সন্দেহ হৈছিল, তেন্তে এই মাহত সেই কথা নাইকিয়া হৈ যাব আৰু আপুনি আপোনাৰ বিষয়টোত অধিক কষ্ট কৰিব। শিক্ষকসকলেও আপোনাৰ লগত সুখী হ'ব, যাৰ বাবে আপুনি সুখী হৈ থাকিব। এই সময়ছোৱাত আপোনাৰ সহপাঠীৰ সৈতেও কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু কিছু ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি ভাল খবৰ পাব পাৰে। চাকৰিৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটো অতি শুভ। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। সম্পৰ্কত বাস কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে নিজৰ সঙ্গীৰ পৰা সন্দেহৰ অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু কোনো ধৰণৰ ঘৃণা মনলৈ সোমাবলৈ নিদিব। কোনো এটা বিষয়ৰ সন্দৰ্ভত বিবাহিত লোকৰ সঙ্গীৰ সৈতে মতানৈক্য হ'ব যদিও অতি সোনকালে ইয়াৰ অন্ত পৰিব। বিবাহিত মানুহে নিজৰ বাবে বিবাহৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু আপোনাৰ অজ্ঞানতাৰ বাবে সেয়া আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। এনে পৰিস্থিতিত নিজৰ চৌপাশৰ বিশেষ যত্ন লওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহৰ দ্বিতীয় সপ্তাহত এই সন্দৰ্ভত কোনো সমস্যা হ'ব পাৰে। যদি আপুনি যিকোনো শাৰীৰিক খেল খেলে, তেন্তে এই মাহত আপুনি মেৰুদণ্ডত বিশেষ কষ্ট পাব পাৰে আৰু আপুনি জঠৰতাত ভুগিব পাৰে। এই মাহত আৰু অন্য কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা নহ'ব আৰু গোটেই মাহটো সুখ শান্তিৰে পাৰ হ'ব। এই মাহত আপুনি নিজকে মানসিকভাৱে শক্তিশালী বুলি বিবেচনা কৰিব আৰু আপোনাৰ দক্ষতাও বৃদ্ধি পাব। যদি কিছুমান কথাৰ বাবে মনত অস্থিৰতা অনুভৱ হ'ব পাৰে, তথাপিও তাৰ সমাধান অতি সোনকালে বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে
6 আৰু শুভ ৰং হিচাপে আপুনি মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।